আপুনি কৈছে কালি নিশা 11 বজাৰ পৰা পৰিস্থিতি কিছু উন্নত হৈছে সেয়া আসলতে ভাল খবৰ তাৰ সমান্তৰালকৈ অমৃতসৰত কিন্তু আজি পুৱতি নিশাটো যুদ্ধবিৰতি উলংঘা কৰিছে বুলি জানিব পৰা গৈছে শেহতীয়া গোটেই সীমান্তৰ আপডেটখিনি মই আপোনাৰ পৰা জানিব বিচাৰিম নিশ্চয়কৈ ৰাজদীপ অমৃতসৰৰ ঘটনাটো এইখিনিতে কৈ থ'ব বিচাৰিছোঁ অমৃতসৰকে ধৰি জম্মু বা যিখিনি সীমান্তৰ কাষৰীয়া অঞ্চল আছে LOC আৰু ইণ্টাৰনেশ্যনেল বৰ্ডাৰ ভাৰত পাক সীমান্ত ৰাজস্থানলৈকে হাই এলাৰ্ট এতিয়াও অব্যাহত আছে এই গোটেই আটাইকেইখন ৰাজ্যত বা সমগ্ৰ দেশৰ যিখিনি পাকিস্তানৰ সৈতে সীমামূৰীয়া অঞ্চল তাত লগতে ৰাজধানী দিল্লী এই গোটেইখিনি অঞ্চলত হাই এলাৰ্ট এতিয়াও অব্যাহত আছে আজি পুৱাৰ পৰা পৰিস্থিতি যথেষ্ট স্বাভাৱিক কালি এক খুব আশাৰ খবৰ আহিছিল দুয়োখন দেশেই যি তেওঁলোকৰ আলোচনা হৈছিল সেই আলোচনাৰ পিছত এটা কথা ঘোষণা কৰা হৈছিল যে 5 বজাৰ পৰা যুদ্ধবিৰতি হ'ব গতিকে এই কথা সকলোৱে মানি লৈছিল যে 5 বজাৰ পিছত আৰু হয়তো গোলাবাৰুদৰ বৰ্ষণ নহয় গুলিৰ শব্দ শুনা নাযাব কিন্তু বাস্তৱ ক্ষেত্ৰত সেয়া নহ'ল শ্ৰীনগৰ পুঞ্চ আখনৌৰ আদি জম্মুৰ এই যিটো অঞ্চল আছে বা কাশ্মীৰৰ যি সীমা আছে তাত কিন্তু পাকিস্তানী সেনাই যি চিজফায়াৰ সেয়া তেওঁলোকে উলংঘন কৰিলে আৰু যাৰ প্ৰত্যুত্তৰ ভাৰতে লগে লগে দিলে কিন্তু কথাটো এইখিনিতে শেষ হৈ যোৱা নাই কাৰণ যিহেতু বিভিন্ন ভাৰতকো আহ্বান জনাইছিলে আমেৰিকা ধৰি বহুকেইখন ৰাষ্ট্ৰই আহ্বান জনাইছিলে সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ভাৰতেও শান্তিৰ ক্ষেত্ৰত এটা খোজ আগবাঢ়িছিল আৰু লগতে এটা কথা কৈছিল যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজ কিন্তু অব্যাহত থাকিব এই চুক্তিত ভাৰতে কালি 5 বজাত আনুষ্ঠানিকভাৱে যুদ্ধবিৰতিত মানি লৈছিল বা যুদ্ধবিৰতিৰ সৈতে পাকিস্তানৰ সৈতে এটা বুজাবুজিত আহিছিল কিন্তু পাকিস্তানে তাক তেওঁলোকে যুদ্ধবিৰতি ভায়োলেট কৰিলে তেওঁলোকৰ ফালৰ পৰা তেওঁলোকৰ পাকিস্তানী সেনাই তেওঁলোকে ড্ৰোন তেওঁলোকে গুলীচালনা এই ধৰণৰ ঘটনাৰে ভাৰতক আক্ৰমণ কৰিলে আৰু এটা কথা সেই মুহূৰ্ততে ভাৰতৰ বৈদেশিক সচিব মিস্ত্ৰীয়ে এটা কথা স্পষ্টভাৱে উল্লেখ কৰিছিল যে যদিহে পাকিস্তানে ভায়োলেশ্যন কৰি গৈ থাকে তেনেহ'লে ভাৰতেও ৰিটালিয়েট কৰিব ভাৰতেও খুব কঠোৰভাৱে প্ৰত্যুত্তৰ দিব বাস্তৱ ক্ষেত্ৰত ভাৰতীয় সৈন্যই কালি নিশা পুনৰ সজোৰে পাকিস্তানৰ যি আক্ৰমণ তাৰ প্ৰত্যুত্তৰ দিয়ে তাৰ পৰিণতিত 11 বজাৰ পিছত পাকিস্তানে কিন্তু তেওঁলোকে চিজফায়াৰ তেওঁলোকে যি সিদ্ধান্ত লৈছিল সেয়া মানি লৈছে আৰু তাৰপিছত মই দেখুৱাম পৰিস্থিতি জম্মু চহৰৰ পৰিস্থিতিখন মই অকণমান দেখুৱাই ল'ব বিচাৰিছোঁ পাৰ্থই দেখুৱাব জম্মুৰ বৰ্তমান এই মুহূৰ্তত যি ৰাস্তা আপোনালোকে দেখিব এতিয়াও ইয়াত যথেষ্টখিনি পৰিস্থিতি স্বাভাৱিক হোৱা নাই একেবাৰে বন্ধ সদৃশ এক পৰিৱেশ এতিয়াও বিৰাজ কৰিছে দোকান পোহাৰ আটাইবোৰ এতিয়াও খোলা নাই ক'ৰবাত দুই এখন দোকান খুলিছে আৰু এতিয়াও গোটেই চহৰখন হাই এলাৰ্টত আছে গতিকে তেনে ক্ষেত্ৰত এটা কথা যে পাকিস্তানৰ ফালৰ পৰা আজি পুৱাৰ পৰা এতিয়ালৈকে পুঞ্চ সীমান্তই হওক জম্মুৰেই হওক আখনৌৰেই হওক এই আটাইবোৰ সীমান্তত এতিয়ালৈকে কিন্তু তেওঁলোকে ফায়াৰিং কৰা নাই ড্ৰোনেৰে আক্ৰমণ কৰা নাই আৰু ভাৰতেও এই ক্ষেত্ৰত যুদ্ধবিৰতি যি স্বাক্ষৰ কৰা হৈছিল সেয়া মানি চলিছে গতিকে আশা কৰিব পাৰি যে কালিৰ পিছত হয়তো 11 বজাৰ পিছত যিহেতু ফায়াৰিং হোৱা নাই গতিকে যুদ্ধবিৰতিৰ যি চৰ্ত হৈছিলে সেই চৰ্ত তেওঁলোকে সকলোৱেই মানি চলিব পাকিস্তানে মানি চলিব